হেল্ডি ব্ৰেকফাষ্ট কেনেকুৱা হ'ব লাগে আজি মই আপোনালোকক তাকে দেখুৱাম আপোনালোকে মোৰ ভিডিঅ'বোৰত কৃষ্ণদাক দেখি থাকে আজি দুদিনমান আগত হাই ব্লাড প্ৰেছাৰৰ ৰোগীসকলে কেনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰিব লাগে এটা ভিডিঅ' বনাইছিলোঁ আৰু তাত কৃষ্ণদাক মই দেখুৱাইছিলোঁ কৃষ্ণদাই কেনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰে আৰু সেই কৃষ্ণদাৰ পত্নী বিদ্যাবা মোক একদম নিজৰ ল'ৰাৰ নিচিনা মৰম কৰে আৰু মই কি খাই ভাল পাওঁ সদায় সেইটো সুধি থাকে আৰু সেইমতে মোক যেতিয়াই মই তেখেতসকলক ৱৰ্কআউট কৰাব আহোঁ মোক তেনেকৈ বনাই দিয়ে আৰু আজি মই আপোনালোকক দেখুৱাম যে হেল্ডি ব্ৰেকফাষ্ট এটা কেনেকুৱা হোৱাটো দৰকাৰ এইটো মোৰ লগত বিদ্যাবা আছে বহি ইয়াতে এইটো চাওকচোন দেখাৰ লগে লগে আপোনালোকৰ অকণমান মানে লোভ লগা নাই নে ইমান ধুনীয়াকৈ বনাই দিছে বিদ্যাবাই ইয়াতে আছে আপোনাৰ এগ মানে ডিম কণী তাৰ লগত আছে এভোকেডো ডালিম চিডছ মানে সেই ৰঙালাওৰ গুটি বেলি ফুলৰ গুটি বেলি ফুলৰ চিডছ তাৰপিছত শুকান বুট তাৰপিছত আছে বিট আছে বিট আছে বিলাহী আছে পিঁয়াজ আছে তিয়হ আছে গাজৰ আছে ডালিমৰ গুটিও আছে হা অলিভ আছে ব্লেক অলিভো আছে চিম্পল ঘৰত যিবিলাক জেনেৰেলি চিম্পল থাকে এতিয়া কথাটো হ'ল ইয়াতে দুটামান দামী দামী বস্তু আছে সেইটো হ'ল এটা এভোকেডো বহুত দামী বা অলিভ যদি কিনিব যায় বহুত দামী মই আপোনালোকক নকওঁ যে আপোনালোকে ইমান দামী দামী বস্তু কিনক নিকিনিলেও হৈ যায় কিন্তু চিম্পলি আপোনালোকে কণীটো কিনিব পাৰে খুব কম দামতে পায় শুকান বুট তাৰ লগত বিলাহী মেথিৰ স্পাউটটো বহুত দৰকাৰ হা। সকলোৰ কাৰণে হাই ব্লাড প্ৰেছাৰে হা। হওক বা চুগাৰে হওক মেথিৰ স্পাউটটো খুবেই দৰকাৰ মুগ স্পাউটটোৰ লগতে সেইকাৰণে সেইটো ৰখাবই লাগে আজিকালি মানুহে গতিকে ভাবি চাওকচোন বিদ্যাবা আৰু কৃষ্ণদাহঁত নিজৰ হেল্থৰ কাৰণে কিমান কনচিয়াছ নিজক সুস্থ ৰাখিবৰ কাৰণে কিমানখিনি তেখেতসকলে শিকিও লৈছে জানিও লৈছে কেনেকৈ ব্ৰেকফাষ্ট এটা বনাব লাগে ইয়াতে আপোনালোকে প্ৰটিন হাই প্ৰটিন কাৰ্বহাইড্ৰেট তাৰপিছত গুড ফেটছ তাৰপিছত ফাইবাৰ মানে আহজাতীয় খাদ্য বুলি যে কওঁ এই চাৰিওটা নিউট্ৰিয়েণ্টছ দুই ধৰণৰ থাকে এটা মেক্ৰ' নিউট্ৰিয়েণ্টছ এটা হ'ল মাইক্ৰ' নিউট্ৰিয়েণ্টছ মেক্ৰ' নিউট্ৰিয়েণ্টছ মেইন চাৰিটা থাকে এটা হ'ল প্ৰটিন ফাইবাৰ কাৰ্বহাইড্ৰেট আৰু ফেট এই গোটেইখিনি ইয়াতে পাই যাব আপোনালোকে আৰু ৰাতিপুৱা ব্ৰেকফাষ্টত আপোনালোকে যদি এইখিনি খায় তেনেহ'লে আৰু বেলেগ একো খোৱাৰ দৰকাৰে নাই ইয়াতে এইখিনি খোৱাৰ পিছত আপোনালোকৰ পেটটো ফুল হ'ব খোৱাৰ পিছত আপোনালোকৰ কোনো ধৰণৰ টোপনি ভাবো নাহে ভাত খালে যেনেকৈ বা ৰুটি খালে যেনেকৈ আমাৰ এটা টোপনি ভাব আহে কাম কৰিবলৈ মন নাযায় এইখিনি খোৱাৰ পিছত আপোনালোকে গোটেই দিনটোৰ কাৰণে এক্টিভ ফিল কৰি থাকিব কোনো ধৰণৰ আপোনাৰ যে এই ভাত খালে বা কিবা বেলেগ বস্তু খালে যে পেটটো ব্লটিং হোৱাৰ নিচিনা হৈ থাকে পেটটো ফুলি থকাৰ নিচিনা হৈ থাকে এনেকুৱা ধৰণৰ খাদ্য বস্তু যেতিয়া খাব তেনেকুৱা ধৰণৰ মানে সেই ব্লটিং হোৱাৰ নিচিনা সমস্যা গেছৰ সমস্যা এচিডিটিৰ সমস্যা একোৱে নহয় ইমান ধুনীয়াকৈ এই ব্ৰেকফাষ্টটো যেতিয়া আপোনালোকে বনাই পেলাই খাব নিজক সুস্থ ৰাখিবৰ কাৰণে তাৰকে ডাঙৰ মানে বস্তু কাম একোৱে নাই আৰু ইয়াতে এভোকেডো আছে বা অলিভ আছে এইবোৰ অকণমান মানে দামটো বেছি লয় কেঁচা চালাডৰ পাত আছে পালেং পাত আছে অ। ধনিয়াৰ পাত আছে যিকোনো এতিয়া ছিজন হৈছে যিকোনো কেঁচা পাত আমি দিব পাৰোঁ মিলাব পাৰোঁ ভেৰাইটি বস্তু আমাৰ ঘৰখনতে থাকে বেলেগকৈ বেছি দামৰ কিনি আনিবলৈ দৰকাৰ নাই আচলতে বুদ্ধিয়ক হ'লে বস্তুখিনি গোটেইখিনি এৰেঞ্জ কৰি নিজেই বনাব পাৰে আৰু টেষ্টিও কৰিব পাৰে আৰু কিছুমানে অলিভ অইল কৰে মিলাই আমাৰ দৰকাৰ নাই আমি খাটি মিঠাতেলো মিলাব পাৰোঁ অকণমান ফেটছ যেতিয়া লাগে আমি কাঠি ঘানি মিঠাতেল পাওঁ সেয়াও মিলাব পাৰোঁ অভাৰঅল গোটেইখিনি বস্তু ঘৰতে পোৱা যায় আৰু দৰকাৰ নাই এইখিনি বস্তু বনাওঁতে বেছি সময়ো নাযায় হাৰ্ডলি 15 মিনিটমান সময় লাগিব আৰু মই মাজতে মই কৃষ্ণদাৰ পৰা মোবাইলটো লৈ এটা বস্তু দেখাই দিব বিচাৰিছোঁ এয়া চাওকচোন তেখেতসকলে বেলকনিতে কিমান ধুনীয়াকৈ খেতি কৰিছে এইটো এটা বেলকনি বাৰু ইয়াতে বেলকনিতটো মোৰ ভেৰাইটি বিলাহী আছে আৰু দুটামান এখেতসকলৰ বেলকনি আছে এয়া পালেং শাক সেইডাল নৰসিংহ নেকি মানে সেইডাল কিচেন গাৰ্ডেন নৰসিংহ আৰু মই অ ফুল চুল কৰাৰ লগতে মই কিচেন গাৰ্ডেনো অকণমান ৰখাওঁ আজিকালি অৱশ্যে প্ৰত্যেক ঘৰতে থাকেই হয়। সকলোবিলাক কনচিয়াছ সকলো লেডি আৰু হাউচ ৱাইফ এগৰাকীক যিখিনি বস্তু হাততে লাগে সেইখিনি যদি ঘৰতে কৰিব পৰা যায় সেইখিনি বেছি দৰকাৰ আৰু মই ভাবোঁ সেইটোৱে গতিকে চাওকচোন নিজক সুস্থ ৰাখিবৰ কাৰণে বেছি একো কৰা দৰকাৰ নাই অকণমান সময় নিজক সময় দিব লাগে নিজক সময় দিলে আপোনালোকে বহুত ৰোগৰ পৰা বাচি থাকিব পাৰিব কোনো ধৰণৰ বেছি পইচা খৰচ কৰা দৰকাৰ নাই আমি মোবাইল এটাই 20-30 হাজাৰ টকাৰ মোবাইল কিনো আমি মাহত এক্সট্ৰা পইচা বাহিৰত খোৱাৰ নামতে হওক কিবা কাপোৰ কিনাৰ নামতে হওক আমাৰ 5,000-6,000 টকা এনেই গুচি যায় আমি কোনো ধৰণৰ কথা সেইটো নাভাবোঁ সেইটো পইচা খৰচ কৰা টাইমত কিন্তু 200 বা 300 টকাৰ বা 400 টকা কেজিৰ আমি এভোকেডো বা কিবা এটা মানে বেলেগ কিবা এটা বস্তু কিনাৰ সময়ত আমাৰ কিন্তু মনত আহি যায় বহুত দাম এইটো নাখাওঁ গতিকে সেনেকুৱা ধৰণৰ চিন্তাধাৰাবোৰ অকণমান খৰচ কৰাতকৈ খোৱাত মানে মানুহে খৰচ কৰিলে কামত দিয়ে এতিয়া সময় আহি পৰিছে মানুহৰ নিজৰ হেল্থৰ কথা বেছিকৈ ভাবিব লাগে এক্সট্ৰা কিবা শ্ব' কৰাতকৈ মোৰ মতে খোৱা বোৱা নিজৰ থকা কৰা যিখিনি বহুত প্ৰয়োজনীয় সেইখিনি কৰিবই লাগে
গতিকে সেইটোৱে এতিয়া এই ব্ৰেকফাষ্টটো মই খোৱা আৰম্ভ কৰিছোঁ আপোনালোকক জাষ্ট এটা কথাই ক'লোঁ যে নিজক সুস্থ ৰাখিবৰ কাৰণে ব্ৰেকফাষ্টটো মোক প্ৰায় সকলোৱে সুধি থাকে মেক্সিমাম মানুহে সোধে যে ব্ৰেকফাষ্টত কি খাম এনেকুৱা ধৰণৰ স্প্ৰাউটছ আপোনালোকে ৰাতিপুৱা ব্ৰেকফাষ্টত ইয়াৰ বনাই ল'ব মাজতে পাৰে মই কওঁ নীৰৱমন শৰ্মা খুব কনচিয়াছ খোৱাত এনেই ইমান ধুনীয়া এটা সুন্দৰ ফিজিক পোৱা নাই, ইমান এটা নাম কৰা নাই, সমাজৰ কাৰণে ইমান কাম কৰি আছে। সি যি টি বস্তু মুখতে নলয়, মই তাৰ পৰা বহুত শিকিছোঁ। মোৰ নিজৰ ল'ৰাৰ নিচিনা মই যে কিমান শিকিছোঁ, কোনটো বস্তুত কিমানখিনি কি গুণ আছে, কেনেকৈ খাব লাগে নালাগে, আৰু যি টি বস্তু সি মুখত নিদিয়ে। সি ঘৰৰ অনলি নিজে বনোৱা ঘৰৰ খাদ্য খায়, তাৰ পৰাই আমি বহুত শিকিছোঁ। আৰু ইয়াক সকলোৱে মৰম দিয়াটো মই সদায় কামনা কৰোঁ, মানে মোৰ ল'ৰাৰ নিচিনা মোৰ অন্তৰৰ পৰা আশীৰ্বাদ কৰোঁ। ঠিক আছে। সেয়া এইখিনি মৰম সদায় মোৰ লগত থাকিব আৰু আপোনালোককো কৈছোঁ নিজক সুস্থ ৰাখিবৰ কাৰণে আজিৰ পৰাই এনেকৈ চেষ্টা কৰি যাওক আৰু আজিৰ ভিডিঅ'টোত এতিয়া ইমানেই। নতুন নতুন ফিটনেছ ৰিলেটেড ভিডিঅ' লৈ মই অতি সোনকালে আহিম।